যীশুখ্ৰীষ্টৰ মেৰ ৰখীয়া উপাধিটো পুৰণি নিয়মৰ নে নতুন নিয়মৰ কথা? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এয়ে আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 37 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 38 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 38 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 40 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। এতিয়া আমি যিচয়াৰ পুস্তকৰ দ্বিতীয়টো ডাঙৰ খণ্ডত আছো। 4টা চমু অধ্যায়ৰ এই খণ্ডটো ইতিহাসমূলক। এই বিশেষ ঘটনাবোৰ শাস্ত্ৰত 3বাৰ লিপিবদ্ধ কৰা হৈছে: দ্বিতীয় ৰাজাৱলী, দ্বিতীয় বংশাৱলী আৰু যিচয়াত। এই চমু খণ্ডটোত 3টা উল্লেখযোগ্য আৰু আচৰিত অলৌকিক ঘটনা লিপিবদ্ধ কৰা হৈছে। ঈশ্বৰৰ দূতে 1,85,000 অচৰীয়াক হত্যা কৰে। আহাজৰ সূৰ্য ঘড়ীটোত সূৰ্যটো 10 ডিগ্ৰী পিছুৱাই যায়। ঈশ্বৰে হিজকিয়াক সুস্থ কৰে আৰু তেওঁৰ আয়ু 15 বছৰ বৃদ্ধি কৰে। অচৰীয়া সৈন্যবাহিনীয়ে জেৰুজালেম অৱৰোধ কৰি থকাৰ সময়তে হিজকিয়া ৰজাক এটা প্ৰকাণ্ড ফুহাই জুৰুলা কৰিছিল। সেই নিশ্চিত মৃত্যুৰ পৰা ঈশ্বৰে তেওঁক বচাইছিল, নিশ্চয় অচৰীয়া সৈন্যবাহিনীক ধ্বংস কৰাৰ আগতেই। অচুৰৰ দ্বাৰা অৱৰোধ চলি থকাৰ সময়তে তেনেদৰে ঈশ্বৰে হিজকিয়াক প্ৰাৰ্থনাৰ উত্তৰ দি বচোৱাৰ দ্বাৰা যিচয়াই জেৰুজালেমৰ আগন্তুক মুক্তিৰ বাবে ভাৱবাণীৰ তুলনাত অধিক উৎসাহিত কৰিছিল বুলি আমি অনুমান কৰিব পাৰোঁ। আজি আমি পঢ়িবলৈ পাম সুস্থ হোৱাৰ পাছত হিজকিয়া ৰজাই ৰচনা কৰা এটা কবিতা। এই পদবোৰ পঢ়িলে আমাৰ এনেকুৱা লাগিব যেন মৃত্যুৰ ওপৰত কোনোবাই এখন গৱেষণা পত্ৰহে লিখিছে আৰু যিজনে লিখিছে তেওঁ নিজে মৃত্যুৰ দুৱাৰদলিলৈ গৈ উভতি অহা লোক আছিল। বহুতো লোকে বিশ্বাস কৰে যে গীতমালাৰ 116 নং গীতটো হিজকিয়া ৰজাই ৰচনা কৰিছিল। এই সময়তে তেওঁ ভয়ানক ৰোগৰ পৰা সুস্থ হোৱা সময়তে হিজকিয়াই ঈশ্বৰৰ পৰা অধিক আয়ু বিচাৰিছিল আৰু ঈশ্বৰে সেই প্ৰাৰ্থনাৰ উত্তৰ দিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই যিচয়া ভাৱবাদীৰ পুস্তকৰ 38 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। যিচয়া 38 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা আমি আজি আমাৰ আলোচনা আৰম্ভ কৰিম। এই যিচয়া 38 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে অৰ্থাৎ শেষ পদলৈকে আমি পাওঁ মৃত্যুৰ মুখলৈ টানি নিয়া কঠিন নৰিয়াৰ পৰা সুস্থ হৈ উঠাৰ পাছত হিজকিয়া ৰজাই ঈশ্বৰৰ প্ৰশংসা গোৱাৰ এটি সুন্দৰ কবিতা। আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰথমতে 9 নম্বৰ পদ। যিহুদাৰ হিজকিয়া ৰজাই নৰিয়া পৰি সুস্থ হোৱাৰ পাছত যি লিখিছিল সেয়ে এই পদটোৰ পাছৰ পদবিলাকত মৃত্যুৰ দুৱাৰ দলিলৈকে আগবঢ়া এজন অভিজ্ঞ ব্যক্তিৰ দ্বাৰাই ৰচিত এটা গভীৰ গৱেষণামূলক লিখনি পোৱা যায় অপৰাজেয় মৃত্যুৰ বিষয়ে। বহুতে বিশ্বাস কৰে যে এই সময়ছোৱাতেই হিজকিয়াই গীতমালাৰ 116 নম্বৰ গীতটো ৰচনা কৰিছিল। এতিয়া কথা হ'ল, তেওঁৰ জীৱনৰ বৰ্ধিত বয়স বিচাৰি হিজকিয়াই ঠিক কাম কৰিছিল নে বাৰু?
আপুনি কি ভাবে প্ৰিয় শ্ৰোতা? আমি এতিয়া এই প্ৰশংসা গীতৰ 10 নম্বৰ পদৰ পৰা একেবাৰে 20 নম্বৰ পদলৈকে পাঠ কৰোঁ হওক। মই কৈছিলোঁ, মোৰ আয়ুসৰ সোঁ বয়সত মই চিউলৰ দুৱাৰত সোমাম। মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ পৰা মই বঞ্চিত হ'লোঁ। মই কৈছিলোঁ, মই জিহুৱাক জীৱিত লোকৰ দেশত জিহুৱাক আৰু দেখিবলৈ নাপাম। জগত নিবাসীবিলাকৰ লগত মই মনুষ্যক আৰু নেদেখিম। মেৰৰখীয়াৰ তম্বুৰ নিচিনাকৈ মোৰ নিবাস উঘলা হৈ মোৰ পৰা নিয়া হ'ল। মই তাঁতীৰ দৰে মোৰ আয়ুস নুৰিয়ালোঁ। তেওঁ মোক তাঁতৰ পৰা কাটি পেলাব। এদিন এৰাতিৰ ভিতৰত তুমি মোক শেষ কৰিবা। মই ৰাতিপুৱালৈকে নিজম দি আছিলোঁ। সিংহৰ দৰে তেওঁ মোৰ আটাইবোৰ হাড় ভাঙিছে। এদিন এৰাতিৰ ভিতৰতে তুমি মোক শেষ কৰিবা। মই তেল টুপি বা বগলীৰ নিচিনাকৈ চিচিয়াই আছোঁ। কপৌৰ নিচিনাকৈ শোক ধ্বনি কৰিছোঁ। ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ'ল। হে জিহুৱা, মই উপদ্ৰৱ পাইছোঁ। তুমি মোৰ জামিন হোৱা। মই কি ক'ম? তেওঁতো মোক অংগীকাৰ বাক্য ক'লেই, তাক নিজে সিদ্ধও কৰিলে। জীয়াই থাকোঁ মানে মোৰ মনৰ বেজাৰ সোঁৱৰণ কৰি মই ধীৰে ধীৰে চলিম। হে প্ৰভু, এইবোৰৰ দ্বাৰাই লোকবিলাক জীয়াই থাকে আৰু কেৱল এইবোৰৰ দ্বাৰাই মোৰ আত্মাই জীৱন লাভ কৰে। এই হেতুকে তুমি মোক আৰোগ্য কৰি জীয়াই ৰাখা। চোৱা, মই যে অতি বেজাৰ পাইছিলোঁ, সেয়ে মোৰ শান্তিৰ নিমিত্তে হৈছিল, আৰু তুমি মোৰ প্ৰাণক প্ৰীতি কৰি তাক বিনাশৰ গাঁতৰ পৰা ৰাখিলা। কিয়নো তুমি মোৰ সকলো পাপ তোমাৰ পাছলৈ পেলালা। কাৰণ চিউলে তোমাক প্ৰশংসা কৰিব নোৱাৰে, মৃত্যুৱে তোমাৰ স্তুতি কৰিব নোৱাৰে। গাঁতলৈ নামি যোৱাবিলাকে তোমাৰ সত্যলৈ আশা কৰিব নোৱাৰে। আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে তোমাৰ স্তুতিগান কৰিব। পিতৃয়ে সন্তানবিলাকক তোমাৰ সত্যতা জনাব। জিহুৱাই মোক পৰিত্ৰাণ কৰিবলৈ যুগুত আছে। এই হেতুকে আমি জীয়াই থাকোঁ মানে জিহুৱাৰ গৃহত তাঁৰযুক্ত যন্ত্ৰেৰে গীত গাম। প্ৰিয় শ্ৰোতা, টান নৰিয়াৰ পৰা ঈশ্বৰে ৰক্ষা কৰি হিজকিয়াক সম্পূৰ্ণ সুস্থতা দান কৰাৰ পাছত তেওঁৰ অন্তৰ কৃতজ্ঞতা আৰু প্ৰশংসাৰে ভৰি পৰিছিল। তেওঁৰ অন্তৰৰ ঈশ্বৰৰ প্ৰতি যি প্ৰশংসা আৰু স্তুতিগীত, সেই গীত তেওঁ জৰুৰ বাদ্য বাজনা সৈতে গাইছিল। কিন্তু বৰ দুখৰ কথা যে নৰিয়া সুস্থ হোৱাৰ পাছত হিজকিয়া হ'ব লাগিছিল নম্ৰ আৰু ভাবুক, কিন্তু তেওঁ অহংকাৰী আৰু মদগৰ্বী হৈ উঠিছিল। বংশাৱলী পুস্তকত তেওঁৰ ক্ষেত্ৰত ঈশ্বৰৰ মতামত আমি এইদৰে পাওঁ। কিন্তু হিজকিয়াই পোৱা উপকাৰ অনুসাৰে প্ৰতিদান নকৰিলে, কিয়নো তেওঁৰ মন গৰ্বী হ'ল। এই হেতুকে তেওঁৰ জিহুদাৰ আৰু জেৰুচালেমৰ ওপৰত জিহুৱা ক্ৰুদ্ধ হ'ল। দ্বিতীয় বংশাৱলী 32 নম্বৰ অধ্যায় 25 নম্বৰ পদ। সেয়ে কিছুমান বাইবেল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে ভাবে যে জীৱনত অধিক বয়স বঢ়াই লৈ হিজকিয়াই ভুল কৰিছিল, কাৰণ তেওঁৰ জীৱনৰ সেই বৰ্ধিত বয়সে তেওঁৰ মন গৰ্বী কৰি তুলিছিল। প্ৰিয় শ্ৰোতা, মানুহ যে মানুহেই, সেই মুহূৰ্তৰ ভিতৰতেই ঈশ্বৰৰ পৰা লাভ কৰা আশীৰ্বাদ পাহৰি পেলায় আৰু তেওঁৰ পৰা আঁতৰি যায়। আপুনি ভাবিব পাৰে যে ঈশ্বৰৰ পৰা আশীৰ্বাদ লাভ কৰা মানুহে অধিককৈ ঈশ্বৰৰ কাষ চাপে, কিন্তু সেইটো সদায় শুদ্ধ ধাৰণা নহয়। শয়তান সঁচাকৈয়ে শয়তান। সি মানুহৰ চিত্ত ভুতুহা কৰাত বৰ পাকৈত। হিজকিয়া ৰজাৰ ক্ষেত্ৰতো সেইটো হৈছিল। গতিকে বহু বাইবেল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে ভাবে যে জীৱনত বৰ্ধিত বয়স বিচাৰি লৈ হিজকিয়াই ভুল কৰিছিল। তেওঁৰ বৰ্ধিত বয়সৰ আৰু এটা বেয়া কথা হৈছিল। তেওঁৰ এই বৰ্ধিত বয়সৰ কালচোৱাতেই তেওঁৰ পুত্ৰ মনচীৰ জন্ম হৈছিল। হিজকিয়াৰ মৃত্যুৰ সময়ত তেওঁৰ পুত্ৰ মনচী ৰজা হৈছিল, যেতিয়া তেওঁ মাত্ৰ 12 বছৰ বয়সৰ সৰু ল'ৰা আছিল, আৰু এই মনচী ইছৰাইল আৰু জিহুদাৰ আটাইবিলাক ৰজাতকৈ অধম ৰজা আছিল।
আহব আৰু ইজেবল বৰ অত্যাচাৰী শাসনকৰ্তা আছিল। কিন্তু আহব আৰু ইজেবল একেলগে যিমান মন্দ হ'ব পাৰিলেহেঁতেন তাতকৈও মনচি অকলেই অধিক মন্দ আছিল। তেওঁ মন্দৰ সীমা চেৰাই যোৱাৰ কাৰণেই তেওঁৰ ৰাজত্বৰ কালতেই জিহুৱা ঈশ্বৰৰ চেখাইনা গৌৰৱ আঁতৰি গৈছিল। মন্দিৰৰ পৰা ঈশ্বৰৰ সেই গৌৰৱ আঁতৰি গৈছিল। সেয়ে বহুতে ভাবে যে হিজকিয়া যি সময়ত মৃত্যু হোৱাৰ সময় হৈছিল সেইখিনি সময়তেই তেওঁৰ মৃত্যু হোৱা হ'লে মনচিৰ জন্মও নহ'লহেঁতেন আৰু তেওঁ সৰুকালৰে পৰা ৰজা হৈ ইমান জ্ঞানহীন ৰজা হোৱাৰো প্ৰয়োজন নহ'লহেঁতেন। নৰিয়া সুস্থ হোৱাৰ পাছত হিজকিয়াই কি মূৰ্খামি কৰিছিল তাক আমি ইয়াৰ পাছৰ অধ্যায়টোত পাম। হিজকিয়াৰ সুস্থতাৰ কাৰণে কি কৰা হৈছিলনো বাৰু? জিচয়াই হিজকিয়াৰ গাৰ ওপৰত হাত থৈ চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰিছিলনে? নাইবা প্ৰাৰ্থনা কৰি কৰি এনেভাৱে হিজকিয়াক হেঁচা মাৰি ধৰিছিলনে যাৰ ফলত হিজকিয়া মাটিত ঢলি পৰিবলগীয়া হৈছিল? নাই, সেইবোৰৰ কোনোটোকেই কৰা হোৱা নাই। জিচয়াই কি কৰিলে? 38 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদটোৰ পৰা শুনিবচোন। জিচয়াই ক'লে, ডিমৰু গুটি এলদা আনি ঘাঁটোৰ ওপৰত পুলটিচ লগাই দিয়া যাওক আৰু তেওঁ সুস্থ হ'ব। অৰ্থাৎ জাকুবে তেওঁৰ পত্ৰখনত কৰিবলৈ কোৱাৰ দৰেই জিচয়ায়ো কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। জাকুবে পৰামৰ্শ দি এনেদৰে কৈছে, কোনোবা নৰিয়া পৰিছেনে? তেওঁ মণ্ডলীৰ বৃদ্ধ লোকক মাতক আৰু তেওঁবিলাকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল ঘঁহি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। জাকুব 5 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। ৰোগীসকলৰ কাৰণে দুটা কাম কৰিবলৈ জিচয়া আৰু জাকুবে পৰামৰ্শ দিছে। যোগ্যজনৰ দ্বাৰাই প্ৰাৰ্থনা কৰাব লাগে আৰু ঔষধ ব্যৱহাৰ বা চিকিৎসাৰ ব্যৱস্থা ল'ব লাগে। ৰোগীৰ গাত তেল ঘঁহা নীতিটো কোনো আনুষ্ঠানিক নীতি বা ধৰ্মীয় নীতি নাছিল। তেল সদায়েই সুস্থতাৰ কাৰণে অৰ্থাৎ ঔষধৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। গতিকে ঈশ্বৰে জিচয়া আৰু জাকুবৰ জৰিয়তে ৰোগীৰ ক্ষেত্ৰত একেধৰণৰ পৰামৰ্শ আগবঢ়াইছিল। অৰ্থাৎ আপুনি যেতিয়া ৰোগত পৰে প্ৰাৰ্থনা কৰক আৰু লগে লগে চিকিৎসকৰ দ্বাৰা চিকিৎসাও লওক। ঈশ্বৰে দিয়া জ্ঞান যেন আমি ব্যৱহাৰ কৰোঁ সেইটো ঈশ্বৰে আমাৰ পৰা বিচাৰে। এতিয়া আমি 39 নম্বৰ অধ্যায়টোৰ পৰা কিছু আলোচনা কৰোঁ হওক। এই অধ্যায়টোত কেৱল 8টাহে পদ আছে। অধ্যায়টোত নিজৰ মূৰ্খামিৰ কাৰণে হিজকিয়া কেনেকৈ ঠগ খাইছিল সেই বিষয়ে আমি পাওঁ। এতিয়া আমি দেখা পাম যে কালক্ৰমত অচুৰীয়া নহয় কিন্তু বাবিলিয়াসকলহে জিহুদাৰ শত্ৰু হ'বগৈ। সেইখিনি সময়ত বাবিল ইউফ্ৰেটিছ নৈৰ পাৰৰ সংগ্ৰাম কৰি থকা নগৰ আছিল। যুঁজিও অচুৰীয়াসকলক তেওঁলোকে পৰাস্ত কৰিব পৰা নাছিল। কিন্তু পৰজাতিবিলাকৰ সময়ত বাবিল সোণৰ বৃহৎ মূৰটো হ'বলগীয়া আছিল আৰু সেইটোৰ কাৰণেই এই অধ্যায়টো এটা তাৎপৰ্যপূৰ্ণ অধ্যায়। এই অধ্যায়টোৱে হিজকিয়াৰ জীৱনৰ ডাঙৰ ভুল আৰু তেওঁৰ দুৰ্বলতাৰ বিষয়ে প্ৰকাশ কৰে। প্ৰিয় শ্ৰোতা, সদায় আমি মনত ৰখা উচিত যে আমাৰ আধ্যাত্মিক জীৱনৰ বিজয়ৰ পাছতেই আমাৰ জীৱনৰ আটাইতকৈ মন্দ পৰাজয়বোৰ আহে আৰু ঈশ্বৰৰ সান্নিধ্যৰ পৰা আঁতৰি থকা জীৱনবোৰেই এনে পৰাজয়ত সম্পূৰ্ণৰূপে পতিত হয়। এতিয়া আমি অধ্যায়টোৰ পৰা চাওঁ কেনেকৈ হিজকিয়াই বাবিল দেশৰ কটকীসকলৰ দ্বাৰাই ঠগ খাই জীৱনত এটা ডাঙৰ ভুল কৰি পৰাজয় চপাই লৈছিল। পাঠ কৰি দিছোঁ 39 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো। ইয়াত আমি এনেদৰে পাওঁ, সেই সময়ত বলদানৰ পুত্ৰ মৰুদক বলদান নামেৰে বাবিলৰ ৰজাই হিজকিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে, কাৰণ তেওঁ হিজকিয়া নৰিয়া পৰি সুস্থ হোৱাৰ সংবাদ পাইছিল। মৰুদক বলদান বোলা ৰজাজন আমাৰ মনত তেনেই তাৎপৰ্যহীন ব্যক্তি। কিন্তু এই নামটোৰ উদ্দেশ্যপূৰ্ণ অৰ্থ আছে। মৰুদক মানে হৈছে এক বিদ্ৰোহী আৰু বলদান মানে হৈছে প্ৰভুজন নহয়। এইজন ৰজাৰ সৈতে অৱশ্যে বাবিলৰ প্ৰতিষ্ঠাপক নিৰ্মুদ আৰু এই জগতৰ দেৱতা
ঈশ্বৰৰ কালশত্ৰু ছয়তান সদায় আছিল। বাবিলৰ যি কেইগৰাকী দূতে হিজকিয়া ৰজালৈ বাবিলৰ ৰজাৰ চিঠি লগত লৈ আহিছিল, তেওঁলোকে বৰ চলাহী কথাৰে হিজকিয়া ৰজাক ভুলাইছিল। তেওঁলোকে কৈছিল, আপোনাৰ ৰোগৰ কথা শুনি আমাৰ ৰজা বৰ চিন্তিত হৈ পৰিছিল, কিন্তু এতিয়া আপোনাৰ ৰোগ সুস্থ হোৱা বুলি জানি সুখী হৈ আপোনাৰ আনন্দিত হোৱাৰ চিনস্বৰূপে এই উপহাৰ আপোনালৈ পঠাই দিছে। 2 নম্বৰ পদ পাঠ কৰিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, আৰু হিজকিয়াই তেওঁবিলাকত আনন্দ পাই নিজৰ বহুমূল্য দ্ৰব্য থকা গৃহ অৰ্থাৎ ৰূপ, সোণ, সুগন্ধি দ্ৰব্য, উত্তম তেল আদি নিজৰ ভঁৰালৰ আটাই বস্তু আৰু নিজৰ গোটেই অস্ত্ৰাগাৰ তেওঁবিলাকক দেখুৱাই দিলে। হিজকিয়াৰ ঘৰত বা তেওঁৰ গোটেই ৰাজ্যত তেওঁবিলাকক নেদেখুওৱা কোনো বস্তু নাছিল। প্ৰিয় শ্ৰোতা, দাউদ আৰু চলোমনে গোটোৱা ঐশ্বৰ্য সম্পত্তিৰ পৰা বৰ অধিক এতিয়ালৈকে হিজকিয়াই হেৰুওৱা নাছিল। তেওঁ বৰ ঐশ্বৰ্যশালী ৰজা আছিল, কিন্তু তেওঁৰ সোণ, ৰূপ আৰু মণিমুকুতাৰ ভঁৰালবোৰ বাবিলৰ কটকীকেইজনক দেখুৱাই বৰ ডাঙৰ ভুল কৰি পেলাইছিল। 2 বংশাৱলী 32 নম্বৰ অধ্যায়ৰ 27 আৰু 28 পদত আমাক এনেদৰে কোৱা হৈছে, হিজকিয়াৰ অতি অধিক ধন আৰু সন্মান আছিল, আৰু তেওঁ নিজৰ নিমিত্তে ৰূপৰ, সোণৰ, বহুমূল্য বাখৰ, সুগন্ধি দ্ৰব্যৰ, ঢালৰ আৰু সকলোবিধ বহুমূল্য পাত্ৰৰ ভঁৰাল, শস্য, দ্ৰাক্ষাৰস আৰু তেল আদি বস্তুৰ ভঁৰাল আৰু নানাবিধ পশুৰ ঘৰ আৰু মেৰৰ জাকৰ নিমিত্তে গঁৰাল যুগুত কৰিলে। হিজকিয়াই যিদৰে বাবিলৰ কটকীকেইজনক অভ্যৰ্থনা জনালে সেয়া আমোদজনক। তেওঁলোকে বাবিলৰ ৰজাই পঠোৱা উপহাৰৰ টোপোলা আৰু ৰোগ সুস্থ হোৱাৰ অৰ্থে প্ৰেৰণ কৰা কৃতজ্ঞতাৰ কাৰ্ড এখন হিজকিয়াৰ হাতত তুলি দিছিল। আগতে অচুৰীয়াসকলৰ পৰা পোৱা ভীতি প্ৰদৰ্শনৰ চিঠিখন প্ৰভুৰ গুৰিত মেলি দিয়াৰ নিচিনাকৈ এইবাৰৰো বাবিলৰ ৰজাৰ পৰা পোৱা উপহাৰ আৰু কৃতজ্ঞতা জনোৱা কাৰ্ডখন প্ৰভুৰ চৰণত থোৱাৰ পৰিৱৰ্তে মনৰ আনন্দতে নিজলৈ এফলীয়াকৈ তেওঁ ৰাখি থৈছিল। তেওঁলোকে বৰ তেল মৰা কথাৰে হিজকিয়াৰ মন পিছল কৰি পেলাব পাৰিছিল। সেয়ে হিজকিয়াই মহৎ লোকক অভ্যৰ্থনা কৰাৰ দৰে অভ্যৰ্থনা কৰিলে। তেওঁলোকক বৰ আঠে বেঠে জেৰুজালেমৰ চাৰিওফালে নি চলোমনৰ দিনৰে পৰা গোটোৱা আটাইবিলাক সোণ, ৰূপ আৰু মণি মুকুতাৰ সকলোবোৰ ভঁৰাল দেখুৱাই দিলে। বাবিলৰ ৰজাৰ কটকীকেইজনে বাবিললৈ ঘূৰি গৈ এই সকলোবিলাকৰ বিষয়ে বিশদ খবৰ ৰজাক জনালে। হিজকিয়াই তাকে কৰি তেওঁৰ জীৱনত এটা ডাঙৰ ভুল কৰিলে, আৰু তেওঁ যি ভুল কৰিলে সেই যিচয়াই শুনা পালে। 3 নম্বৰ পদ, আৰু যিচয়া ভাৱবাদীয়ে হিজকিয়া ৰজাৰ ওচৰলৈ আহি সুধিলে, সেই মানুহকেইজনে কি ক'লে, আৰু আপোনাৰ ওচৰলৈ ক'ৰ পৰা আহিল? আৰু হিজকিয়াই ক'লে, তেওঁলোক দূৰ দেশ বাবিলৰ পৰা মোৰ ওচৰলৈ আহিল। হিজকিয়াই ভাবিছিল তেওঁ বৰ ভাল কামকেই কৰিছিল, কিন্তু যিচয়াই জানিছিল যে হিজকিয়াই বিপদ চপাই লৈছিল। 4 নম্বৰ পদ, আৰু যিচয়াই সুধিলে, আপোনাৰ গৃহত তেওঁলোকে কি দেখিলে? হিজকিয়াই ক'লে, মোৰ গৃহত থকা সকলোকে দেখিলে। মোৰ বহুমূল্য দ্ৰব্যৰ মাজৰ মই তেওঁলোকক নেদেখুওৱা কোনো বস্তুৱেই নাই। এয়া হিজকিয়াই বৰ মূৰ্খামিৰ কাম কৰিলে, নিজৰ বিপদ নিজেই চপাই ল'লে। 5 নম্বৰ পদৰ পৰা 7 নম্বৰ পদ পাঠ কৰি দিছোঁ। তেতিয়া যিচয়াই হিজকিয়াক ক'লে, বাহিনীবিলাকৰ জিহুৱাৰ বাক্য শুনক। চাওক, আপোনাৰ গৃহত যি আছে আৰু আপোনাৰ পূৰ্বপুৰুষবিলাকে সাঁচি থৈ যোৱা যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে। সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব। ইয়াক জিহুৱাই কৈছে। আপোনাৰ ঔৰসত যি সন্তান জন্মিব, তেওঁলোকৰ মাজৰ কিছুমানক লৈ যোৱা হ'ব, আৰু তেওঁলোক বাবিলৰ ৰাজগৃহত নপুংসক দাস হ'ব। হিজকিয়া বৰ বেয়াকৈ প্ৰতাৰিত হৈছিল। তেওঁ সেই অচিনাকি
বাবিলিয়া লোককেইজনক তেওঁৰ নিজৰ সোণ ধনৰ ভঁৰাল কেতিয়াও দেখুৱাব নালাগিছিল। যিছয়াই যি ভাৱবাণী দিছিল সেয়া আখৰে আখৰে সিদ্ধ হৈছিল। দ্বিতীয় ৰাজাৱলী 24 আৰু 25 নম্বৰ অধ্যায় আৰু দানিয়েল 1 নম্বৰ অধ্যায়ত এই বিষয়ে পোৱা যায়। এতিয়া 8 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া হিজকিয়াই যিছয়াক ক'লে, আপুনি জিহুৱাৰ যি বাক্য ক'লে সেয়ে উত্তম। তেওঁ আৰু ক'লে, কিয়নো মোৰ দিনত মংগল আৰু সত্য থাকিব। ভাৱবাদীগৰাকীক হিজকিয়া ৰজাই যি উত্তৰ দিছিল সেয়া আছিল বৰ অদ্ভুত উত্তৰ। আচলতে তেওঁ এই অৰ্থনিহিত উত্তৰ দিছিল, মই সুখী যে এই ভাৱবাণী মোৰ ৰাজত্বৰ কালত সিদ্ধ নহ'ব। তেওঁ সুখী হৈছিল যে এই ভাৱবাণী তেওঁৰ দিনত সিদ্ধ নহ'ব, কিন্তু তেওঁৰ সন্তান সন্ততি আৰু নাতিপুতিৰ দিনত জানো সিদ্ধ নহ'ব? আৰু বাস্তৱিকতে সিদ্ধ হৈছিল। হিজকিয়াৰ এই বৰ্ধিত বয়সৰ কালত এই আন এটা মন্দ কাণ্ড ঘটিছিল। গতিকে তেওঁৰ বয়স বৃদ্ধিটোৱে ভালতকৈ বেয়াহে অধিক কৰিছিল। এতিয়া আহক 40 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 11 পদলৈ চাওঁ হওক। এই 40 নম্বৰ অধ্যায়টো পোৱাৰ লগে লগে আমি যিছয়া পুস্তকৰ শেষৰ প্ৰধান ভাগটোত প্ৰৱেশ কৰিছোহি। প্ৰথম প্ৰধান ভাগ আৰু শেষৰ প্ৰধান ভাগৰ মাজত স্পষ্ট পাৰ্থক্য আছে। প্ৰথমটো প্ৰধান ভাগত আমি পালোঁ সাৰ্বভৌম ঈশ্বৰ জনা সিংহাসনত থকাৰ প্ৰকাশকৰণ, কিন্তু শেষৰটো প্ৰধান ভাগত দেখিছোঁ দুখ তাৰণা বহন কৰা পৰিত্ৰাতাজনক প্ৰকাশ কৰা। প্ৰথম ভাগত পালোঁ ঈশ্বৰৰ শাসনৰ কথা আৰু শেষৰ ভাগটোত আমি এতিয়া পাওঁ ঈশ্বৰৰ অনুগ্ৰহৰ কথা। আগৰ ভাগটোৰ বাণী আছিল সুধবিচাৰৰ আৰু এতিয়াৰ শেষ ভাগটোত আছে সান্তনাৰ বাণী। বিষয়বস্তুটো সুধবিচাৰ, সন্তাপ আৰু ভাৰ বাক্যৰ পৰা অকস্মাতে অনুগ্ৰহ আৰু সান্তনালৈ পৰিৱৰ্তিত হোৱাৰ কাৰণে কোনোৱে ক'ব খোজে যে দুগৰাকী বেলেগ বেলেগ যিছয়াই এই পুস্তকখন লিখিছিল, কিন্তু সেইটো শুদ্ধ ধাৰণা নহয়। বাণী বেলেগ বেলেগ হ'লেও বাণী আনোতাজন এগৰাকী যিছয়াই। শেষৰ এই ভাগটোত চিনয় পৰ্বতৰ বিজুলীৰ চিকমিকনি আৰু মেঘ গাজনি তল পৰি গৈ অনুগ্ৰহৰ অতি সান্তনাদায়ক বাণী কালবাৰীৰ স্থানৰ পৰা অহা আমি দেখিবলৈ পাইছোঁ। 40 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 11 পদলৈ আপোনালোকে নিজে পঢ়ি ল'ব। সময়ৰ অভাৱত আমি সেই পদকেইটা পাঠ কৰিব খোজা নাই। ইয়াত পদকেইটাৰ ওপৰত কেৱল চমু চমু ব্যাখ্যা আমি দাঙি ধৰিব খুজিছোঁ। 1 নম্বৰ পদত ঈশ্বৰে তেওঁৰ লোকসকলক সান্তনা দিবলৈ কৈছে। সন্তাপ আৰু ভাৰ বাক্যবোৰ আঁতৰোৱা হৈছে, কাৰণ এতিয়া ভাৰ বওঁতাজনৰ আবিৰ্ভাৱ হৈছে। সন্তাপ পাবলগীয়াসকলৰ সেইটোৱেই সান্তনা। এতিয়া সান্তনাদাতাৰ যুগ হৈছে আৰু পবিত্ৰ আত্মাই সেই সান্তনাদাতা। এই বিষয়ে আমি পাওঁ যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। 2 নম্বৰ পদত জেৰুচালেমক সান্তনাৰ কথা ক'বলৈ কোৱা হৈছে, কাৰণ জেৰুচালেম নগৰৰ দুৱাৰৰ বাহিৰত ক্ৰুচত উত্তোলিত হৈ তাৰ পাপৰ প্ৰায়চিত্তৰ মূল্য বহন কৰিছে তাৰ সান্তনাকৰ্তাজন অৰ্থাৎ যীশুখ্ৰীষ্টই। মানুহে কৰিবলগীয়া একমাত্ৰ কামটো হ'ল সেই যীশুখ্ৰীষ্টত বিশ্বাস কৰি সেই সান্তনা গ্ৰহণ কৰাটো। 3 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈ যোহন বাপ্তাইজকৰ কথা কোৱা হৈছে, যি প্ৰায়চিত্তকাৰীজনৰ প্ৰথম আগমনৰ পথ প্ৰস্তুত কৰিছিল। 7 আৰু 8 নম্বৰ পদত অসমৰ্থ আৰু দুৰ্বল মানুহক ঘাঁহ আৰু ফুলৰ লগত তুলনা কৰা হৈছে, কিন্তু শুকাই যোৱা ঘাঁহ আৰু জয় পৰা ফুলৰ নিচিনা দুৰ্বল মানুহৰ সান্তনা আছে, যদি তেনে মানুহে সেই সান্তনাদাতাজনত আশ্ৰয় ল'ব পাৰে। 9 নম্বৰ পদত পৰামৰ্শ দিয়া হৈছে যেন জগতৰ মানুহে মাংসত প্ৰত্যক্ষ হোৱা ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টক দেখি তেওঁতেই সত্য ঈশ্বৰক বিচাৰি পাব পাৰে। 10 পদত সেইজনা সান্তনাদাতাৰ প্ৰথম আৰু দ্বিতীয় দুয়োটা আগমনৰ কথা কোৱা হৈছে। 11 পদত কোৱা হৈছে সেইজনা সান্তনাদাতা তেওঁৰ প্ৰথম আগমনত সজ মেৰ পালকৰ ৰূপত আহিব। আজিৰ পৰা 2000 বছৰৰ পূৰ্বে সেইদৰে তেওঁ আহিল। তেওঁ আজি আপোনাৰ আৰু মোৰ সজ মেৰৰখীয়া হওক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
যিচয়া ভাৱবাদীৰ এই বাৰ্তাটো এটা অতি আচৰিত বাৰ্তা আৰু ই শুভবাৰ্তা। শুভবাৰ্তা হৈছে শুভবাৰ্তা আৰু বাপ্তিস্মদাতা যোহনৰ শুভবাৰ্তা আছিল তোমাৰ ঈশ্বৰক চোৱা। যেতিয়ালৈকে আমি যীশুখ্ৰীষ্টক মাংসত প্ৰকাশ পোৱা ঈশ্বৰ হিচাপে নাচাওঁ, তেতিয়ালৈকে আমি তেওঁক প্ৰকৃততে চোৱাৰ নিচিনা নহয়। আমি তেওঁৰ ওচৰলৈ তেওঁ যি সেই হিচাপে কেৱল এজন মানুহ হিচাপে নহয়, কিন্তু ঈশ্বৰ হিচাপে, ইমানুৱেল হিচাপে, আমাৰ লগত থকা ঈশ্বৰ হিচাপে। যদি তেওঁ কেৱল এজন মানুহ, তেন্তে তেওঁ মোৰ ত্ৰাণকৰ্তা হ'ব নোৱাৰে, কিন্তু তেওঁ ইমানুৱেল আৰু তেওঁ মোৰ ত্ৰাণকৰ্তা। এইটো অতি অপূৰ্ব কথা। যিচয়াই খ্ৰীষ্টৰ প্ৰথম আৰু দ্বিতীয় আগমনক একত্ৰিত কৰিছে। আচলতে শুভবাৰ্তাত খ্ৰীষ্টৰ প্ৰথম আৰু দ্বিতীয় আগমন দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ নিজৰ মেৰজাকক মেৰৰখীয়াৰ দৰে চৰাব। তেওঁ নিজৰ বাহুৰে মেৰ পোৱালিবোৰ গোটাই নিজৰ বুকুত লৈ যাব আৰু পোৱালিবোৰক কোমলভাৱে নেতৃত্ব দিব। প্ৰভু যীশুৱে প্ৰথমবাৰ অহাৰ সময়ত নিজকে মেৰৰখীয়া বুলি কৈছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে যোগাই দিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ আৰু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। প্ৰভু, আজি যি বাক্য তেওঁলোকে শিকিলে, এই বাক্যৰ যোগেদি তেওঁলোকে নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি প্ৰভু সেইমতে যাতে চলিবলৈ পাৰিব আৰু সম্পূৰ্ণৰূপে তোমাক যাতে ভৰসা ৰাখিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বাধ্যতা হৈ নিজৰ জীৱনটো যাতে শুদ্ধ পথত পৰিচালিত কৰিব পাৰিব, তেনে প্ৰভু তুমি সহায় কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।